আজিৰ এই সভাৰ উদ্দেশ্যটো কৰ্পৰেট চেণ্টাৰৰ ইনিচিয়েটিভ হয় আৰু এতিয়া যাতে আমাৰ ষ্টেট বেংকৰ বহুতকেইটা প্ৰডাক্ট আছে এগ্ৰিকালচাৰ ৰিলেটেড আৰু সেইখিনি যাতে আমি অৱগত কৰিব পাৰোঁ আমাৰ কাষ্টমাৰে হওক বা আমাৰ ফাৰ্মাৰখিনিয়ে হওক যাতে সিহঁতে লাভৱান হয় সেইটোৱে উদ্দেশ্য আছিল আৰু সেইখিনি আমি ভাবিছোঁ যে আপোনালোকৰ জৰিয়তে হওক বা এই সভাৰ জৰিয়তে হওক মানে মানুহখিনিয়ে বুজি উঠক আৰু তাৰে সুবিধাখিনি বেংকৰ পৰা লওক। হয়, আমাৰ যোৱাকালি যিখিনি চেংচন হৈছিলে 10টা KCC লোন চেংচন হৈছিলে সেইখিনি আজি চেংচন লেটাৰখিনি বিতৰণ কৰা হৈছে আৰু তাৰ ফলত আমি মানে আশা কৰিছোঁ মানুহখিনিয়ে ভালদৰে লোনকেইটা চলাব আৰু তাৰ মানে যিখিনি উদ্দেশ্য আছিলে ভাল খেতি কৰিব সেইখিনি যাতে মানুহজনে লাভৱান হয়। ডেইৰী লোনৰ ক্ষেত্ৰত সুবিধা আছে, আপোনাৰ ফিচাৰী লোনৰ ক্ষেত্ৰত সুবিধা আছে, এগ্ৰিকালচাৰৰ বহুত প্ৰডাক্ট আছে। অকল সৰু সৰু লোনৰ কথাহে আমি আজি বেছিকৈ ডিছকাছ কৰিছোঁ। কিছুমান ডাঙৰ আছে, ফাৰ্ম আছে, যে মাল্টি এক্টিভিটি থকা ফাৰ্মো আছে, যে আমি সিহঁতত কোনো ধৰণৰ আপোনালোকে জানেই যে এইটো এগ্ৰিকালচাৰত কোনো ধৰণৰ লিমিট নাই। গতিকে সেই হিচাপে মানুহজনে তেখেতৰ মানে যিখিনি দৰকাৰ আছে সেই হিচাপে তেখেতসকলে বেংকৰ পৰা আহি সুবিধা ল'ব পাৰিব। সেইখিনি আমি আজি আলোচনা কৰা হৈছে অলৰেডি, যে মানে নেশ্যনেল লোক আদালত আছে আপোনাৰ 14 তাৰিখে আৰু সেইখিনি মানুহক মই আহ্বান জনাইছোঁ যাতে আমি বেংকৰ ফালৰ পৰাও নানান ধৰণে আমি পাব্লিচিটি চলাইছোঁ যে সেইখিনি মানুহে সেই লোক আদালতৰ জৰিয়তে তেওঁলোকৰ যিখিনি মানে বেয়া লোন আছে সেইখিনি যাতে পৰিশোধ কৰিবলৈ সুবিধা এটা পায়, সেইখিনিৰ কাৰণে মানুহখিনিক আগবাঢ়ি আহিব দিছোঁ আমি। একচুৱেলি এইটোত আপুনি গমেই পায় এতিয়া বিশেষকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিছে, এগ্ৰিকালচাৰৰ ওপৰত গভৰ্ণমেণ্টে এতিয়া কেপিটেল ছাবচিডি প্ৰভাইড কৰি আছে পাব্লিকক এনকাৰেজ কৰিবৰ কাৰণে। এইটোৰ ৰাখিয়ে মানে কি কৰা গৈছে, ষ্টেট বেংকে এই প্ৰগ্ৰামটো ৰাখি দিছে যে যিবিলাক খেতিয়ক আছে এগ্ৰিকালচাৰৰ লগত লিংক থকা ইহঁতক এৱাৰনেছ ক্ৰিয়েট কৰে। এতিয়া আমাৰ বেংকেও গম পাইছে যে মানে যিমানখিনি আমাৰ মানে কাষ্টমাৰ আছে ইহঁতৰ তাত কমপ্লিট ইনফৰ্মেশ্যনটো এতিয়াও যোৱা নাই। এইটোৰে এটা ইনিচিয়েটিভ হিচাপে এগ্ৰিকালচাৰৰ কাৰণে কি কি লোন দিব পৰা যায়, ইহঁতে কেনেকৈ চলাব, কেনেধৰণে এইখিনিৰে নিজৰ মানে যিটো ইনকাম এইটোত ইনক্ৰিজ কৰিব পাৰিব, এইখিনিৰ কাৰণে মানে প্ৰিলিমিনাৰী যিখিনি মানে আমি ইনফৰ্মেশ্যন দিব লাগে এইবিলাকৰ কাৰণে আজি আপোনালোকে দেখিছে যে আমাৰ গভৰ্ণমেণ্ট এজেঞ্চিও ইয়াত আছে। আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টেই হওক, ফিচাৰীয়ে হওক, এনিমেল হাজবেণ্ডেৰীয়ে হওক, চব গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্ট যি মানে আপোনাৰ এগ্ৰিকালচাৰৰ লগত লিংক হৈ আছে গোটেইকেইটাই মানে পাৰ্টিচিপেট কৰি পেলাই কাষ্টমাৰক কেনেকৈ মানে এইখিনিত উৎসাহিত কৰি পেলাই এই কৃষি যিটো ছেক্টৰ এইটো মানে ইম্প্ৰুভ কৰিব পৰা যায়, এইটোৰ ওপৰতে মানে এই মিটিংখন আজি অৰ্গেনাইজ কৰা গৈছে। TSCCৰ বেচিকেলি ক'বলৈ গ'লে ইয়াত ক্ৰিটেৰিয়া বুলি একোৱেই নাথাকে। ইয়াৰ মেইন হ'ল ই খেতি কৰিব লাগে, নিজৰ মাটিতেই হওক বা বেলেগৰ মাটিতেই হওক। এনেকুৱা নহয় যে মানে ইয়াৰ নিজৰ মাটিতে যে সি খেতি কৰিলেহে ইয়াক KCC লোন দিব, তেনেকুৱা নহয়। যদি কোনোবা দুখীয়া মানুহ আছে, ইয়াৰ নিজৰ ঘৰৰ মাটি নাই, সি যদি বেলেগৰ কাৰোবাৰ মাটিত যদি খেতি কৰিব বিচাৰে ইয়াকো KCC লোনৰ আণ্ডাৰত আনিব পৰা যায়। ইয়াত আৰু বেলেগ ক্ৰাইটেৰিয়া বুলি একো নাই, মানে সি মুঠৰ ওপৰত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিলেই হ'ল। মাটিৰ ডকুমেণ্টটো আমি চাম, কোনটো মাটিত খেতি কৰিব, বা যদি নিজৰ মাটি থাকিলেতো তাত গমেই পালোঁ। যদি বেলেগৰ মাটিত খেতি কৰিব বিচাৰে তেতিয়াহ'লে সিটোতো পাৰ্মিশ্যন দিব, যিজনে ধৰক লেণ্ডলৰ্ড যিজন, সি ইয়াক যিটো এটা অথৰিটি দি থৈছে যে তেখেতে মানে মোৰ মাটিডৰাত কাম কৰিব, এইখিনি হ'লেই হ'ল। ইয়াৰ ইণ্টাৰেষ্টটো হ'ল 7% এগ্ৰিকালচাৰৰ। KCCৰ যিটো 7% থাকে, তাৰে লোন একাউণ্টটো যদি ঠিকমতে চলায় তেতিয়াহ'লে 3% গভৰ্ণমেণ্ট ইণ্টাৰেষ্ট ছাবচিডি আহিব। মানে বেচিকেলি ইয়াৰ নেট ইণ্টাৰেষ্টটো মানে 4% মানহে থাকে। আৰু এইটোত আপোনাৰ খেতিডৰাৰ কাৰণে যে ধৰক আপোনাৰ এবিঘা আছে, এবিঘা খেতি কি কৰিব এইটো বেংকে চাব আগতে। এইটো খেতি কৰিবৰ কাৰণে ইয়াক বছৰটোত কিমান টকা দৰকাৰ হ'ব, এই গোটেইখিনি হিচাপ কৰি পেলাই আমি এটা লিমিট বনাই দিওঁ ইয়াত। এই লিমিটটোত ওপৰতে তেখেতে মানে খেতি কৰিব, যেতিয়া তেখেতৰ দৰকাৰ হ'ব, খেতিৰ ছিজন, ধৰক মই 50,000 মানে তেখেতক লিমিট এটা বনাই দিলোঁ। এইটো মিনিং নহয় যে মানে এই 50,000 একেলগে উইড্ৰ কৰি ল'ব লাগে। তাৰ এগেইনষ্টত আমি ATM কাৰ্ড দিব পাৰোঁ, ৰুপে কাৰ্ড। এইটো লৈ পেলাই তেখেতৰ যেতিয়াই দৰকাৰ হয়, লিমিটটো বনাই দিয়া আছে, আজি 10,000 লাগে, এই 10,000 উইড্ৰ কৰি লৈ গুচি গ'ল।
এসপ্তাহৰ পিছত আকৌ তেখেতৰ দৰকাৰ হৈছে 20,000 টকা, 20,000 উইথড্ৰ কৰিব। মানে খেতিৰ কাৰণে এই কাম কৰি থাকোঁতে মানে এইটোত সুবিধা এইকাৰণে বেংকে কৰিছে যাতে তেখেতৰ ওপৰত ইণ্টাৰেষ্ট বাৰ্ডেনটো নহয়। মানে বেংকত কি হয়, আপুনি যিমানখিনি পইচা উলিয়াই ল'ব তাৰ ওপৰতে ইণ্টাৰেষ্ট কেলকুলেশ্যন হয়। যাতে এই খেতিয়কজনৰ ওপৰত যাতে একেলগে যদি সি 50,000 ষ্টাৰ্টিঙৰ পৰাই লৈ লয়, তেতিয়াহ'লে 50,000 ওপৰত ইণ্টাৰেষ্টটো দিব লাগিব। সি যদি 50,000টো যদি আগতে 10,000 ল'লে, তাৰ 10,000 ইণ্টাৰেষ্ট চলি থাকিব। 20,000 আকৌ ল'লেগৈ, তেতিয়া এই ডেটৰ পৰা আকৌ 20,000 প্লাছ 10,000 ওপৰত ইণ্টাৰেষ্টটো চলিব। ইণ্টাৰেষ্ট বাৰ্ডেনটো কমাবৰ কাৰণে মানে এই সুবিধাটো কৰা আছে। খেতি চপাই মেলি পইচা যিখিনি ঘূৰাই পালে সি একাউণ্টত জমা দিব। জমা দিয়াৰ পিছত আকৌ যেতিয়া তেখেতৰ খেতিৰ ছিজন আহিব, এই একেটা একাউণ্টৰ পৰাই তেখেতে পইচাটো উঠাই লৈ গুচি যাব। মানে তেখেতক 5 বছৰৰ লিমিট এটা আমি বনাই দিওঁ KCC। 5 বছৰৰ কাৰণে আগতীয়াকৈ আমি চেংচন দিওঁ। প্ৰথম বছৰত তেখেতক কিমান দৰকাৰ হ'ব, এতিয়া বেংকে এটা এছেছমেণ্ট কৰে কি যে ধৰক এই বছৰত খেতি কৰিবৰ কাৰণে যিমানখিনি টকাৰ দৰকাৰ হৈছে, ডেফিনেটলি প্ৰাইচ এস্কালেশ্যন হ'বই। এইটোৰ কাৰণে বেংকে কি কৰে, 10% এডিশ্যনেল লিমিট প্ৰত্যেক বছৰে বঢ়াই দিয়ে। মানে যদি আজি মই 50,000 তেখেতক ইউজ কৰিবলৈ দিছোঁ, অহা বছৰ তেখেতে 55,000 টকা উইথড্ৰ কৰিব পাৰিব এই একাউণ্টৰ পৰা। এইটো হিচাপতে কৰি দিয়ে। মানে এইটো খেতিয়কজনৰ যাতে অসুবিধা নহয়, মানে তেখেতৰ যেতিয়া খেতি কৰা টাইমটোত পইচা যেতিয়া দৰকাৰ হয় তেতিয়াই ল'ব পৰা অৱস্থাত ৰাখিবৰ কাৰণে এইটো হিচাপত কৰা যায়। মানে আপোনাৰ এইটোত ছেভিংছ একাউণ্টৰ লেখীয়াই সি অপাৰেট কৰিব পাৰে, মানে কিন্তু লিমিটৰ ভিতৰত। KCC ক্ষেত্ৰত মধ্যভোগী উৎপাত দেখা যায়, আপুনি কৃষকলৈ কি আহ্বান কৰে? এইটোত একচুৱেলি মই অ'পেন ফৰ্মত ক'ব নিবিচাৰোঁ। আপোনালোকেতো জানে একজেক্টলি কি হৈ আছে, কাৰণ মই ইয়াত আহিও দেখিছোঁ আছে এইবিলাক। এইকাৰণে আজিৰ মিটিঙত এইবিলাকৰ বিষয়ে মানে এৱাৰনেছবিলাক ক্ৰিয়েট কৰিব লগা হৈছে যে যেতিয়াই যিকোনো কৰে অথৰাইজ পাৰ্চনৰ লগতে ডাইৰেক্ট কথা পাতিব লাগে। একাউণ্টটো চলাব জনা হ'লে মানে KCC লোন বেয়া হোৱাৰ কোনো কাৰণেই নাথাকে। কাৰণ এইটোত চিম্পল, আপোনাৰ যদি মই যদি তেখেতক 4% ইণ্টাৰেষ্ট চাৰ্জ কৰিছোঁ, ইয়াক অহা বছৰৰ ভিতৰতে মই 10% ইয়াক লিমিট এভেইল কৰিবলৈ দিছোঁ। ইয়াৰ পইচা ঘূৰাই দিব নোৱাৰাৰ কাৰণে যে লোনটো বেয়া হয় তেনেকুৱা নহয়। মানে কিন্তু ইয়াত কমপ্লিটলি কি হৈছে, লোনটো লোৱাৰ পিছত মানুহবিলাক মানে বেংকৰ পৰা আঁতৰি গুচি যায়। হয়তো ইয়াত আপুনি যেনেদৰে কৈছে, মানে যিবিলাক মিডলমেন যাক কয়, সিহঁতৰ কাৰণেও হ'ব পাৰে এইবিলাক। এই ৰিউমাৰবিলাকত যাতে সৰ্বসাধাৰণ ৰাইজ যাতে নাযায়, এইবিলাকৰ কাৰণে এই মিটিংবিলাক এতিয়া আৰম্ভ কৰা গৈছে।